মোৰ সৈতে আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু তেখেতে কোকৰাঝাৰ যি ডিজিটেল গল্ড চিনেমা হল আছে তেখেতে ইয়াত আহিছে আৰু আমি তেখেতক লগ পাইছোঁ। আমি চিনেমাৰ বিষয়ে কিছু কথা পাতিম। কি ক'ব দাদা, ৰুদ্ৰখনক যি ধৰণে অসমৰ দৰ্শকে আদৰি ল'লে, কি ক'ব এই ক্ষেত্ৰত? মইতো প্ৰথম কেৱল তেওঁলোকৰ ওচৰত কৃতজ্ঞতাই জ্ঞাপন কৰিম। তেওঁলোকে এনেকৈ মৰম দিছে আমাক, আমাৰ ছবিখনক আমাক মৰম আশীৰ্বাদ দিয়াৰ ফলস্বৰূপে আজি আমি এই জেগাত আছোঁ য'ত আমি আছোঁ। আৰু আমাৰ এইবাৰ প্ৰথম ভিজিট, মোৰ প্ৰথম ভিজিট কোকৰাঝাৰত গল্ড ডিজিটেল চিনেমা হলত। আৰু মই এইবাৰৰ পৰা মানে কথা দিছোঁ প্ৰত্যেকখন চিনেমা ৰিলিজ দিলে আমি আহিম, কাৰণ মানুহখিনিৰ মুখত যিটো ফূৰ্তি দেখা পাওঁ সেইটো মানে আমাৰ কাৰণে মানে সাংঘাতিক এটা অমূল্য সম্পদ। আৰু তেওঁলোকৰ যিটো মৰম, আস্থা, বিশ্বাস যে আমি কৰিলে চিনেমা ভাল কাম কৰিম বুলি তেওঁলোকে চাবলৈ আহে। এইবাৰ সকলোৱে কৈছে যে ইয়াত ইমান দিন চিনেমা চলাৰ ৰেকৰ্ড নাই, এইবাৰ তেওঁলোকৰ চলিছে। তো আমাৰ কাৰণে এইবিলাক ডাঙৰ আশীৰ্বাদ। আৰু যদি এনেকৈ তেওঁলোকে আশীৰ্বাদ মৰম দি থাকে আমাক, আমি আৰু বহুত ভাল ভাল ছবি উপহাৰ দিব পাৰিম। এতিয়া এনেও বড়ো ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিখিনি মানুহে কাম কৰি আছে তেওঁলোকৰ লগত মই কলাবৰেট কৰি কথা পাতিছোঁৱেই অলৰেডি। আমি আলোচনাত এবাৰ বহিছোঁৱেই যে আমি একেলগে যদি মিলি কৰিব পাৰোঁ কাম, দুটা ভাষাতে যদি চিনেমা কৰোঁ, আমাৰ বাজেটবিলাক বাঢ়ি যাব, কোৱালিটিবিলাক বেটাৰ হৈ যাব চিনেমা। গতিকে এনেকুৱা বহু কথা চিন্তা কৰি এইবাৰ প্ৰথমবাৰৰ বাবে আমি জেনেৰেলি চিনেমা ৰিলিজ কৰিলে আমি গুৱাহাটীতেই কৰা হয়, প্ৰমোশ্যনৰ কাৰণে গ'লেও আপাৰ আছাম যোৱা হয়, লোৱাৰ আছাম অহা নহয়। আৰু এইবাৰ আমি প্ৰথম এইটো পদক্ষেপ লৈছোঁ যে আমি ধুবুৰী, গোৱালপাৰা, মানে বঙাইগাঁও, কোকৰাঝাৰ, আপোনাৰ এই আটাইবোৰ জেগা আমি ভিজিট কৰিছোঁ। গতিকে আমাৰ খুব সুন্দৰ অভিজ্ঞতা। আৰু ৰাইজক মই পুনৰবাৰ ধন্যবাদেই জ্ঞাপন কৰিব বিচাৰিম আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক ইমান মৰম দিছে। যিহেতু গোটেই চিনেমা হলখিনি আপুনি পৰিদৰ্শন ঘূৰিছে, ৰাইজৰ সঁহাৰি কেনে পাইছে? সাংঘাতিক ভাল। বঙাইগাঁৱতো এতিয়ালৈকে চাগে প্ৰথম এটা দিন বাদ দি দ্বিতীয় দিনাখনৰ পৰা হাউচফুল আজিলৈকে। দুটা চিনেমা স্ক্ৰীণ আছে তেওঁলোকৰ, দুটা স্ক্ৰীণেই আজিলৈকে হাউচফুল মাৰি আছে। বাকী আমি বেংগলোৰত আমাৰ ৰিজাল্ট খুব ভাল, চেন্নাইত খুব ভাল ৰিজাল্ট, হায়দৰাবাদত খুব ভাল ৰিজাল্ট। এনেকৈ অসমৰ বিভিন্ন ঠাইত এতিয়া কমপ্লিটলি হাউচফুল চলি আছে। আমাৰ যিহেতু আমাৰ কপাল ভাল যে এইখিনি সময়তে ল'ৰা ছোৱালীবিলাকৰ গৰমৰ বন্ধ আৰম্ভ হৈছে, গতিকে পৰীক্ষাও শেষ হৈছে। গতিকে এতিয়া লাহে লাহে আৰু পিক আপ কৰিছে। জেনেৰেলি চিনেমা এখনে প্ৰথম সপ্তাহটো যোৱাৰ পাছত দ্বিতীয় সপ্তাহ মানে চেলটো পৰি আহে, কিন্তু আমাৰ দ্বিতীয় সপ্তাহ চেলটো বাঢ়ি গৈ আছে। আজি সোমবাৰ, যোৱাকালিতকৈ আজি মানুহ আৰু বেছি, আজি বুকিং বেছি হৈছে। যে অলমষ্ট 10.10 10,500 মানুহে চিনেমা চাই আছে এভৰিডে। আমাৰ কাৰণে বিৰাট ডাঙৰ কথা। ৰুদ্ৰৰ পিছত আপোনাৰ পৰৱৰ্তী চিনেমা কি আহিব? মই মোক্স বুলি এখনৰ শ্বুটিং আৰম্ভ কৰিছোঁ ইতিমধ্যে। চাওঁ কি হয় সেইখন। আৰু তাৰ পাছত আৰু কেইবাখনো চাইন আপ কৰিছোঁ। এতিয়াই ক'ব পৰা হোৱা নাই, অলপ আৰ্লি ষ্টেজত আছে, লাহে লাহে দৰ্শক। ভৱিষ্যতে আৰু পৰিকল্পনা কি আছে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত? মোৰ সপোন এটাই যে আমি যিয়ে অসমে ভাৰতবৰ্ষক দ্বিতীয়খন ছবি দিছিলে, আৰু তেওঁলোকে যেতিয়া প্ৰথমখন ছবি আছিলে এইখন চাইলেণ্ট মুভ ফিল্মেই আছিলে, আৰু আমি তেওঁলোকক টকি দিছোঁ ফাৰ্ষ্ট। গতিকে মই ভাবোঁ যে বিনোদনধৰ্মী বা এণ্টাৰটেইনমেণ্ট বেছড জনৰ যিবোৰ চিনেমা, এইবিলাক চিনেমাৰ ক্ষেত্ৰত অসমৰ নাম আচলতে ভাৰতবৰ্ষত চবেই জানিব লাগে। কিন্তু এনেকৈ যদি অসমীয়া দৰ্শকৰ যদি আমি সঁহাৰি পাওঁ, মোৰ বিশ্বাস এটা দশকৰ ভিতৰত আমি তেওঁলোকৰ লগত সমান্তৰালভাৱে থিয় হ'ব পাৰিম। ধন্যবাদ। এয়া আছিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু যিগৰাকী মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰীগৰাকী ৰুদ্ৰ। বাইদেউ অকণমান কি ক'ব, আজি কোকৰাঝাৰত আহিছে, কেনেকুৱা লাগিছে, কি ক'ব? মই প্ৰথমবাৰ কোকৰাঝাৰলৈ আহিছোঁ। মোৰ পাপা আগত বহুত কোকৰাঝাৰত কাম কৰিছে। চ' ইয়াত আহি চবে যে ইমান ধুনীয়াকৈ আমাক মৰম দিছে। এতিয়াও আমি ইণ্টাৰভেলত সোমালোঁ, কিন্তু চবে মানে ৱেইট কৰি আছে ছেকেণ্ড হাফৰ কাৰণে। চ' ভেৰি এক্সাইটেড। এতিয়া নন্দনীক দেখা পাব। আমি আজি নন্দনীক খুব মিছ কৰি আছোঁ। আমি অকলে ইয়াত প্ৰমোশ্যনছ কৰি আছোঁ, কিন্তু কোকৰাঝাৰ বহুত বিউটিফুল আৰু ইয়াত আহি বহুত ভাল লাগিলে আৰু চবক লগ পাই আৰু ভাল লাগিছে। ৰুদ্ৰ চিনেমাখনত আপুনি ইয়াত অভিনয় কৰি কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা? মই সঁচাকৈ ভবা নাছিলোঁ কি মোৰ এক্সপিৰিয়েঞ্চটো ইমান ৰিচ হ'ব, কাৰণ মই ৰবিদাৰ পৰা বহুত শিকিব পালোঁ। আৰু আমাৰ ছেটত আৰ্ট ডিৰেকশ্যনৰ কাৰণে বম্বেৰ পৰা আহিছিলে, আৰু DOP কেলকাটাৰ পৰা হয়। চ' এটা ক্ৰছ কালচাৰ এটা কিবা বনাই আমি এটা ফিল্ম তৈয়াৰ কৰিছোঁ। আৰু সেইটোৱে কি মোৰ কাৰণে মই চিনেমাটো অসমীয়া শিকি আছোঁ আৰু ৰিয়েল লাইফতো অসমীয়া শিকি আছোঁ। সেইটোৱে ট্ৰাই কৰি থাকিম, চেষ্টা কৰি থাকিম কি মোৰ অসমীয়া আৰু ভাল হৈ যায় আৰু মই আৰু অসমীয়া ফিল্ম কৰিব পাৰিম। কিন্তু ৰুদ্ৰ মোৰ কাৰণে বহুত স্পেচিয়েল ফিল্ম, কাৰণ মোৰ প্ৰথম অসমীয়া ফিল্ম আৰু চবে মোক প্ৰথমবাৰ এই ছবিখনত চাব। কিন্তু মই ইয়াৰ আগত হিন্দীত কাম কৰিছিলোঁ। চ' সেইটোৱে ফ'কাছ থাকিব কি ইয়াতো কাম কৰোঁ আৰু তাতো কাম কৰোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ আছে?
এতিয়াতো মোৰ নাম চেৰা বলিয়া বা প্ৰিটি ক্ৰিমিনেল হৈ গ'ল মই সেইটোৱে কৈ আছিলোঁ চবকে কি মোৰ নামটো ইনষ্টাগ্ৰামত নামটো চেঞ্জ কৰি চেৰা বলিয়া বুলি লিখিব লাগিব ইয়া প্ৰিটি ক্ৰিমিনেল লিখিব লাগিব চবে বহুত ধুনীয়াকৈ মৰম দিছে চবে ভাল পাইছে কিন্তু অবভিয়াছলি মই যেতিয়া ইণ্টাৰভিউ দিওঁ চবে ভাবে চাগে মই ইংলিছত কিয় কথা পাতি আছোঁ বা হিন্দীত কিয় কথা পাতি আছোঁ মই বাহিৰতে থকা আৰু মই মানে তাতে পঢ়া শুনা কৰিলোঁ সেইকাৰণে অভ্যাস নাই কিন্তু মোৰ মা অসমীয়া মই আইতা ঘৰতে থাকিছিলোঁ পূৰা সৰুৰ পৰা কিন্তু বাহিৰত থাকিলোঁ সেইকাৰণে ইংলিছ শিকিবলৈ ইমান ট্ৰাই কৰিলোঁ কি এইটো মই ভাবোঁ ইংলিছত কিন্তু সেইটো ফিল্ম কৰি থাকোঁতে মই বহুত শিকিছোঁ আৰু শিকিম সেইটোৱে আশা কৰোঁ যে চবে মানে মোৰ কাৰণে অলপ পেচেঞ্চ দেখায় আৰু মই শিকি থাকিম সেইটোৱে পৰৱৰ্তী সময়ত আপোনাৰ আৰু কি চিনেমা আহিব এতিয়ালৈকে মই ৰবিদাৰ লগতে এটা ফিল্ম কৰি আছোঁ কিন্তু সেইটো এতিয়া কি হয় কি নহয় মই নাজানো এতিয়ালৈকে বাট হিন্দীতো ট্ৰাই কৰি আছোঁ ইয়াতো ট্ৰাই কৰিম চাওঁ এটা ভাল এটা কোলাবৰেশ্যন যদি বনে মই ডেফিনেটলি ট্ৰাই কৰিম সেইটো ডেষ্টিনি ন নাজানো কি হয় কি নহয় বাট চাওঁ এয়া আছিল ৰুদ্ৰ শৰ্মাক ৰুদ্ৰ যি চিনেমাখন অসমীয়া চিনেমাখনত অভিনয় কৰা অভিনেত্ৰীগৰাকী আৰু ৰুদ্ৰৰ এটা টীম কোকৰাঝাৰত আহি ভিজিট কৰিছে আৰু ইতিমধ্যে যথেষ্ট দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈও সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত